কি যে হ'ব নহয় এই গেলা গৰমতো মানে তোমাৰ চাকৰিটো একদম খঙে উঠা হৈছে আৰু বৰ লগা হৈছে আৰু বুজিছানে ইমান তোমাৰ ইফালৰ পৰা সিফাল কৰি ফুৰেনে হা এই গেলা গৰমত এতিয়া আকৌ বেলেগ ঠাইলৈ যাব লাগিব কিমান খলাই থাকিবা আৰু কোৱাচোন ইমান গৰমত ট্ৰেন্সফাৰ দিব লাগেনে তোমাক এতিয়া আকৌ পেকিং কৰ যা খঙে উঠা হৈছে আৰু গম পাইছানে একদম চেলাৰী ভাল বা তোমাৰ জবটো বহুত ভাল গম পাইছোঁ কিন্তু ইমান একেবাৰে ঘূৰাই লৈ ফুৰে যে বহুত খং উঠে হয় দিয়া কিনো কৰিবা আৰু উপায়টো নাই চাকৰিটোৱে তেনেকুৱা কিন্তু ফেচিলিটিটো বহুত দিয়ে হয়নে নহয় কোৱাচোন আৰু বস্তুনো কি কাপোৰ কানিখিনি সামৰিলেই হ'ল বাকীটো একো বস্তু নিব নালাগে চবটো আকৌ তাতে দিবই ইমান ডাঙৰ ঘৰ দিয়ে থাকিবলৈ কিমান ডাঙৰ ফেমিলি ৰাখিব পৰাকৈ ঘৰ দিয়ে আৰুনো কি সুবিধা লাগে কোৱাচোন তাত দেহি স্কুল ডাঙৰ হোৱাৰ পিছত স্কুল দিয়াৰ সময়তহে অলপ প্ৰব্লেম হ'ব বুজিছা হয় দিয়া দেহি যে ডাঙৰ হ'লে কি হ'ব মই ভাবিয়ে নাপাওঁ এখন স্কুলত এডমিশ্যন দিয়াৰ পাছত আকৌ ইখনলৈ মানে লৈ ফুৰিব লাগিব তাই এতিয়া সৰু হৈ আছে বুলিহে সেইটো হয় বাৰু তেতিয়ালৈ কিবা এটা কৰিব লাগিব আৰু দিয়া আমাৰ যে ঘৰ বনাই থৈছোঁ তাতে কাৰোবাক তোমাৰ লগত ৰাখি তেনেকৈ তাতে তাইক এডমিশ্যনটো দিব লাগিব এনেকৈ লৈ ফুৰিব নোৱাৰি আৰু ইখন স্কুলৰ পৰা সিখন স্কুললৈ বাগৰি ফুৰিলে তাইৰ পঢ়াও নষ্টহে হ'ব হয় নেকি তুমি পাৰিবা আমাৰ অবিহনে থাকিবলৈ জানো নহয় তুমি যে আমাক এৰি থাকিব পাৰিবা হৈছে আৰু মই বাৰু পাৰিম এনেও তুমি অফিচলৈ যোৱাৰ পিছত মইতো অকলেই থাকিব লাগে দিনটো অকলে থাকিব লাগে বাৰু সেইবোৰ বাদ দিয়া তুমি যি জেগাখিনিৰ নাম কৈছিলা তাত মানে মোৰ বান্ধৱী এজনী আছে জানানে বহুত দিনৰ আগৰে আমাৰ গাঁৱৰ হয় তাইৰ লগত মই কণ্টেক্ট কৰিবলৈ চাইছিলোঁ কাৰণ তুমিতো অফিচলৈ গুচি যাবা আৰু লগতেতো কোৱাত আৰু নাপাম কেইদিনমানতো ভাড়া ৰুমত থাকিবই লাগিব সেইবাবে ভাড়া ৰুমত থকাতকৈ নতুন মানুহ অচিনাকি মানুহ পটককৈ এডজাষ্ট হ'বলৈ বৰ টান লাগে জানানে প্ৰতিবাৰেই ভাড়া ৰুম সলাব লাগে ভাড়া ৰুমত 2 দিন 3 দিন এসপ্তাহ যিমান দিন হয় থাকিব লাগে আকৌ ভাড়া ৰুমত নতুনকৈ মানুহবোৰৰ লগত এডজাষ্ট হোৱাকৈ মই ভাবিছিলোঁ লগৰ ছোৱালীজনীৰ ঘৰতে থাকিম নেকি তাই বৰ ভাল জানানে বৰ ভাল কিন্তু মই কণ্টেক্টে কৰিব পৰা নাই কিবা হৈছে মোবাইলটো ফোনটো ছুইচ অফ দেখায় তুমি যাবানে তালৈ আমাৰ গাঁৱৰে হয় মানে তাত বিয়া হৈছে তাই মই কিন্তু গৈ পোৱা নাই কিন্তু কথা পাতিছোঁ তাইৰ লগত মানে বিয়া হোৱাৰ পাছত বহুত দিন কথা পাতিছোঁ কিন্তু গৈ পোৱা নাই গ'লে চাগে বহুত ভাল পাব জানানে সেইবাবে ভাবিছিলোঁ মানে তাই তাতে থাকিম বুলি কণ্টেক্টটো কৰিবলৈহে পৰা নাই কিয় জানো ফোনটো সোমোৱা নাই ৰিচিভ কৰা নহয় সোমোৱাই নাই ছুইচ অফ দেখায় নট ৰিচেবল দেখায় কিবা হৈছে তাইৰ ঘৰতে থাকিমগৈ দিয়া নহ'লে এড্ৰেছ পাতিটো জানোৱেই সুধি গৈ ওলামগৈ যাবানে তুমি হয় নেকি সেইটোচোন ভাল কথাহে হ'ব তোমাক তেনেকৈ অকলে এটা অচিনাকি জেগাত থৈ যাবলৈ মোৰো অলপ অসুবিধা লাগে দেহিক লৈ তুমিও অসুবিধা পোৱা তোমাৰ যদি ভাল বান্ধৱী হয় চিনি পোৱা তেন্তে হ'লে তাতে থাকিম আৰু একো নহয় কিমান দিনো অতি বেছি হ'লে এসপ্তাহ হ'ব তাত কিন্তু বেছি নহয় মই চব কাগজ পাতি জমা দিয়াৰ পাছতে কোৱাৰ্টাৰ পায়েই যাম ঠিক আছে তুমি আলোচনা কৰা বান্ধৱীৰ লগত ফোন চোন কৰিবলৈ চেষ্টা কৰা আকৌ সুধি ল'বা বেয়া চেয়া পাবও পাৰে ন নাপায় তাই মোক মাতিহে থাকে কিমান দিন মাতি আছে মইহে যাবলৈ পৰা নাই এতিয়া গ'লে ভালহে পাব বুজিছা তথাপি মই কণ্টেক্ট কৰিবলৈ ট্ৰাই কৰোঁ বাৰু মোবাইলটো কিয় জানো ছুইচ অফ কৰি থৈছে তাই গ'লে বেয়া নাপায় মই ভালকৈ জানো ভিনদেউজনো বেয়া নহয় মই কথা পাতি পাইছোঁ নহয় ভাল বহুত অলপ মানে ইমান ধনী নহয় সেইটো গম পাওঁ তথাপিও বেয়া নহয় বুজিছা গ'লে ভাল পাব একো নহয় দিয়া তাতে থাকিম ময়ো নিজৰ নিচিনা থাকিব পাৰিম আৰু তুমি তেতিয়া অফিচত গ'লেও মোৰ কোনো প্ৰব্লেম নহয় সিহঁতৰ লগতে থাকিব পাৰিম যিকেইদিন থাকোঁ বুজিলা হয় নেকি হ'ব দিয়া যি ভাল দেখা আৰু কিন্তু যি কৰা সোনকালে কৰিবা কাৰণ কালিলৈ আমি মৰ্ণিঙে ওলাই যাব লাগিব দূৰো হয় নহয় পেকিং চেকিংবোৰ আজি শেষ কৰিবা বুজিলানে হয় নেকি কালিলৈ যাব লাগিব ৰাতিপুৱাই বা ঘৰটো পটককৈ এৰো বুলি এৰিবলৈ মন নাযায় দিয়াচোন ইমানবোৰ স্মৃতি ইয়াত জড়িত হৈ যায় ঠিক আছে উপায়টো নাই হ'ব দিয়া পেকিং মোৰ প্ৰায় হৈছেহি আৰু অলপ বাকী আছে দেহি কাপোৰবোৰ সোমাবলৈ বাকী আছে তুমি ক'ত যোৱা ক'ৰবাত যোৱা মানে সোনকালে আহিবা ক'ত যোৱা পেকিং কৰোঁতে মোক অলপ হেল্প কৰি দিয়াহি অকলে নোৱাৰিছোঁ আৰু ইমানবোৰ কাপোৰ তিনিওটাৰে বহুত প্ৰব্লেম হয় যোৱা সোনকালে আহা ক'ত যোৱা মা ভাত হোৱাই নাই নে বৰ ভোক লাগিছে মা সোনকালে কৰা না দাদা আৰু মোৰ বহুত ভোক লাগিছে দেউতাও আহি পোৱাহিয়ে নাই মাংস আনিম বুলি কৈছিল নহয় আজি ইমান দিন হ'ল মাছ মাংস খাব পোৱা নাই মা ভোক লাগিছে মাজনীও ভাবাও তহঁতৰ ভোক লাগিছে গম পাইছোঁ ভাত হ'বই এতিয়া আজি এনেকৈ খাচোন আজি সুদা ভাতকে খা কালিলে দেউতাক আনি দিবলৈ কম দে দেউতা এতিয়ালৈকে অহা নাই চাচোন লোকৰ ঘৰে ঘৰে কামহে কৰে আৰু মানুহবোৰে পইচাবোৰো সময়মতে নিদিয়ে চাচোন দেউতাৰতো কোনো চাকৰি বাকৰি নাই যেন তেনে আমাক কষ্ট কৰি খুৱাই বুৱাই আছে
মাছ মাংসনো সদায় তহঁতক ক'ৰ পৰা খুৱাব কচোন। তহঁতে যদি এনেকৈ দেউতাৰ আগত কওঁ দেউতাই বৰ কষ্ট পায় অ'। তেনেকৈ নকবিচোন, এনেকৈ খা, এনেকৈ ডাঙৰ মানুহ হবি দে। মাছ মাংস খালেহে জানো মানুহ ডাঙৰ হয়। আৰু তথাপিও দেউতাই যিমান পাৰেতো চেষ্টা কৰেই খুৱাবলৈ কাৰণে। যদি পাৰে আনিব দে, চিন্তা নকৰিবি, এতিয়া এনেকৈ খাচোন। তাৰমানে মা আজিও সুদা ভাত খাব লাগিব? আমাৰ লগৰকেইজনী ইমান মাছ মাংস খাই স্কুললৈও টিফিনত লৈ আহে জানানে মা। আমিহে খাবলৈ নাপাওঁ। অ' মা দেউতা কিয় ইমান দুখীয়া হ'লনো? মা মই মাংস খাওঁ। নাকান্দিবি ৰচোন মাজনী, তই এনেকৈ কৰিলে কেনেকৈ হ'ব? ইমান বুজি পাওঁ তহঁত দুইটাই, ইমান বুজি পাওঁ। আজিনো কি হ'ল, ইমান তহঁতৰ মাংস খাব মন গৈছেনে? ৰচোন। কিয়নো নাযাব মা, কিমান দিন হ'ল খাব পোৱা নাই। এই শাক বন সোপা বুটলি বুটলি আনি সদায় সদায় বনোৱা, আৰু দালিকণ খাবলৈ পাওঁ। আৰুনো কি খাবলৈ পাওঁ মা? ইমান মন যায় মাছ মাংস অকণ খাবলৈ। দেউতাই কেতিয়ানো আহিব, কেতিয়ানো আনিব মা? মই নাখাওঁ আজি সুদা ভাত। ৰচোন ভণ্টি, তই কথাবোৰ বুজিবলৈ চেষ্টা কৰচোন। দেখা নাই জানো দেউতা কিমান কষ্ট কৰি ফুৰে আমাৰ কাৰণে। পাৰিলেনো কিয় নখুৱাব কচোন? আমাক জানো সুদা ভাত খুৱাই দেউতা শান্তিত থাকে? দেউতাইতো কষ্ট পাই থাকে। আমাক সুখত ৰাখিবলৈ কাৰণে দিনটো কষ্ট কৰি ফুৰে, কেতিয়াবাতো ৰাতিলৈকে কাম কৰে। তই কথাবোৰ বুজিবলৈ চেষ্টা কৰচোন। এতিয়া ইমান গৰমত ফেন এখন কিনি আনিবলৈ পৰা নাই। ঘৰখনত ফেন এখন কিমান দৰকাৰ। বিচনীৰে বিচি বিচি ৰাতি শুবলগীয়া হয়। দেউতাই দিনটো কাম বন কৰি আহি আকৌ ৰাতি আমাক বহি বহি বিচি থাকে। কিমান কষ্ট কৰে, আমাক কিমান মৰম কৰে, তই নিজে কচোন। এতিয়া ফেন এখন কিনিবলৈতো পইচা লাগে। মাছ মাংস খাই পইচাবোৰ উৰুৱাতকৈ তাৰ সলনি যিকেইটা পইচা আহে সেইকেইটাই ফেন এখনকে লগ দে। তই ইমান অকৰাকৈ নধৰিবিচোন। মাছ মাংস পিছতো খাম আৰু দে। হয় দে দাদা, তই ঠিকে কৈছ। মইহে বুজি পোৱা নাছিলোঁ কথাবোৰ। দেউতাই ইমান কষ্ট কৰে আমাৰ কাৰণে। মা হ'ব দিয়া, আজিও সুদা ভাতকে দিয়া, নালাগে মাছ মাংস মা। দিয়া এনেকৈ দিয়া। দেউতাক আৰু চিন্তাত নেপেলাওঁ মা। ইমান গৰমত ফেন এখন আনিমকৈ সদায় আনিবই পৰা নাই। দেউতাই এনেও কষ্ট পাই আছে। ময়ো যে কি বুজিয়ে পোৱা নাছিলোঁ। এতিয়া দাদাই বুজাই দিওঁতে বুজি পাইছোঁ মা। মই ইমান নুবুজা নহয় মা। মই বুজি পাওঁ তোমালোকৰ কষ্টৰ কথা। তোমালোকে আমাক কিমান মৰম কৰা, কিমান কষ্ট কৰা। অ' মা দিয়া, এনেকৈ ভাত দিয়া, যি বনাইছা তাকে দিয়া মা। মোৰ ল'ৰা ছোৱালী দুটা ইমান বুজি পায় সিহঁতে। আমিহে তহঁতক সুখ দিব পৰা নাই। মাজনীও বাবা, তহঁতে সঁচাকৈ বহুত কষ্ট পাইছ ন? ইমান গৰম, আমিয়ে থাকিব পৰা নাই। তহঁতে কেনেকৈ থাকিবি? এখন ফেনো যোগাৰ কৰি দিব পৰা নাই আমি। বেয়া লাগে, বহুত বেয়া লাগে। কিন্তু তহঁতে বহুত বুজি পাওঁ। হ'ব দে, আজি দেউতাক আহিব দিবি। আহিব দে, মই দেউতাৰ সৈতে কথা পাতিম। কেনেবাকৈ হ'লেও এখন ফেন, আৰু তহঁতে মাংস আৰু মাছ খাওঁ কৈ আছে নহয়, মাংস বা মাছ কিবা এটা আনিবলৈ দিম দে। চিন্তা নকৰিবি, আজি এনেকৈয়ে খা দেই। হ'ব মা, হ'ব। হেৰি কি হ'ল? এনেকৈ বহি লৈ বিচনীখনলৈ চাই আছে যে, কি হ'ল মানে? কি চিন্তা কৰি আছেনো? মিনতি, মই হাৰি গৈছোঁ আৰু। তোমালোকক মই একো সুখে দিব পৰা নাই। ল'ৰা ছোৱালীকেইটাক মই একো সুখ দিব পৰা নাই। ঘৰটোত এখন ফেন লগাব পৰা নাই। এই বিচনীৰেনো বিচি বিচি সিহঁতে কিমান দিন কটাব আৰু কোৱাচোন? বিচনীখন বিচি থাকিলেই বেয়া লাগে। চবেই ফেন AC এইবোৰৰ তলত থাকে, আৰু আমাৰ ল'ৰা ছোৱালীয়ে বিচনীৰে বিচি বিচি শুব লগা হয়, বাহিৰৰ গছৰ তলত বহিব লগা হয়। মোৰ কিমান বেয়া লাগে জানানে? ইমান ভাবি আছোঁ এইকেইদিনতে ফেন এখন আনিম, কিন্তু পইচাই গোটাব পৰা নাই দেখোন। কি কৰিম বাৰু কোৱাচোন? মানুহখিনিয়ে দিমকৈ পইচাবোৰ ঠগিয়ে থাকে, নিদিয়েই। কামৰ সময়ত কামখিনি ঠিকেই কৰায়, কিন্তু পইচাটো দিবলৈ ইমান টান পায় সিহঁতে। কিনো কথাবোৰ কৈ আছে আপুনি? আমাক কি সুখ দিয়া নাইনো? চব সুখ দিছে। আপুনি ইমান ভাল মানুহ, আমি নাখায়ো আপোনাৰ লগত সুখত আছোঁ, গম পাইছেনে? আৰু ক'তনো নোখোৱাকৈ আছোঁ, খায়ে আছোঁ দেখোন। আৰু ফেনখন নাই আৰু বিচনী আছে নহয়। হাত ভৰি ভগৱানে দিছে যেতিয়া বিচি বিচি থাকিম। ইমান এইটো কথাত চিন্তা কৰিব লাগেনে বাৰু? সিহঁতে বুজি পায় নহয় সকলোবোৰ কথা। সিহঁতে অকণো দুখ কৰা নাই। যেতিয়া আনিব পাৰিব তেতিয়াই সিহঁতে ফেনৰ হাৱা ল'ব, আৰু কিনো আছে। আৰু আগতেতো আপুনি নানাকৈ থকা নাই, এখনতো
আছিলেই ন সেইখন যে টেবুল ফেনখন আনিছিলে সৰু সেইখনকে ভাল কৰিব পাৰে নেকি চাবচোন নহ'লে বজাৰলৈ লৈ যাবচোন ভাল কৰিব পাৰে যদি সেইখনকে ভাল কৰি আনক বেছি পইচাও নালাগিব তেতিয়া নতুন এখন কিনোতেতো অলপ পইচা লাগিবই মানুহবোৰে ঠগি থাকি যেতিয়া আপোনাৰনো কি দুখ আপুনি আমাক বহুত সুখত ৰাখিছে নিজকে এনেই দুখ দি নাথাকিবচোন তুমি নকলেও মই সকলোবোৰ বুজি পাওঁ তোমালোকে যে কিমান কষ্টত আছা বুজিলা কিনো খাইছা সুদা ভাতকেইটা আৰুনো কি খুৱাব পাৰিছোঁ ভাল বস্তু কিবা এটা আনি জানো তোমালোকক খুৱাব পাৰিছোঁ সেইখিনি শক্তি ভগৱানে নিদিয়াই হ'ল দেখোন কিয় জানো একো এটা ভাল কাম বিচাৰি নাপাওঁ যিকেইটা কাম কৰোঁ তাৰো টকাকেইটা দিবলৈ টান পায় মানুহবোৰে আৰু সেইখন ফেন যে তুমি কৈছা সেইখন ফেন ভাল কৰিব নোৱাৰি জানানে মই বহুততে সুধিছিলোঁ কিন্তু ভাল নহয় বোলে নতুন ফেনে ল'ব লাগিব ৰ'বা কেতিয়া যে পাৰোঁ আৰু গৰম দিনত থাকিব নোৱাৰা অৱস্থা ইমান গৰম ফেনখন লমকে ঠাণ্ডা দিনেই পাবহি আৰু ময়ো বুজি পাই আছোঁ তুমি মোক ক'ব নালাগে নহয় হ'ব দিয়ক এইবোৰ কথা বাদ দিয়ক ব'লক ভাতকেইটা খাই লওকগৈ ভাতকেইটা খোৱা নাই তেতিয়াৰ পৰা আহি পেলাই বহি আছেহি ব'লক ভাতকেইটা খাই লওকগৈ সোনকালে ভাত পানীও খাবলৈ মন নোযোৱা হৈছে জানানে সিহঁতকেইটাৰ মুখখনলৈ চালে বেয়াই লাগে ইমান গৰম পৰিছে সিহঁতে চাগে কমখন কষ্ট পাই আছেনে সেই আপুনি কথাবোৰ কিয় তেনেকৈ ভাবি আছে কওকচোন সিহঁতে একো কষ্ট পাই থকা নাই ব'লক ভাতকেইটা খাই লওকগৈ যেতিয়া পাৰে আপুনি দিব নহয় আপুনি জানো সিহঁতক মৰম নকৰে কিবা সিহঁতে বুজি পায় সকলোবোৰ কথা বুজিলেনে ব'লক এতিয়া উঠক বোলো অলপ ওলাই আহিবচোন ঘৰত কোনোবা আছেনে কোন আহিলনো এতিয়া আছো যোৱাচোন যোৱা কোন আহিছে চাই আহা বাহিৰৰ পৰা ৰ'বচোন চাই আহোঁ কি হ'ল মিনতি চিনি পোৱা নাই নেকি তই মোক আৰে পিংকি তই ক'ৰ পৰা ওলালিহি এনেকৈ অকস্মাত ভালনে খবৰ আৰু এয়া ইমান ডাঙৰ গাড়ী চাড়ী তই লৈ আহিছনে এয়া তোৰ হাজবেণ্ড চাগে নহয় জানো ভগৱান তইতো খবৰ এটা দিব পাৰ এনেকৈ যে ওলালিহি বাৰু ব'ল ভিতৰলৈ বলচোন ব'ল ইছ ৰাম তোৰ ঘৰলৈ আহিবলৈ আকৌ খবৰ দিব লাগেনে আৰু এনেও মই খবৰ দিবলৈ মোবাইলটোত বহুত ট্ৰাই কৰি আছিলোঁ তোৰ ফোনটো কি কৰি থৈছ ফোনেই নোসোমাই অট' ফোন কৰি আছোঁ ফোনেই নালাগে আৰু এয়া মোৰ মানুহজন আৰু আমিয়ে গাড়ী চাড়ী লৈ আহিছোঁ দে তোৰ ঘৰত অলপ দিন থাকিম বুলি আহিছোঁ আকৌ বেয়া পাবি নেকি কিয় আচৰিত হৈছে যে কি হ'ল থাকিলে বেয়া পাবি মানে নাই কিয় বেয়া নাপাওঁ তোক কিমান দিনৰ মূৰত দেখা পাইছোঁ কিমান মোৰ মনটো ভাল লাগিছে কিয় বেয়া পাম বাৰু তহঁতেহে বেয়া পাবি চাগে ইয়াত থাকিবলৈ দেখিছই দেখোন কেনেকৈ আছোঁ যেন তেনে চলি আছোঁ আৰু তহঁতে ইয়াত থাকিব পাৰিবি জানো সেইটোহে চিন্তা লাগিছে মোৰ আমি কিয় বেয়া পাম বাৰু আৰু এনেও মোবাইলটো মোৰ ৰিচাৰ্জ নাই মানেও সেইকাৰণে ছুইচ অফ হৈ আছে ফোনেই নোসোমাই ৰিচাৰ্জো আজিকালি যিমানহে ভৰাব লাগে 300 নে 200 কিমান এনেকৈ ভৰাব লাগে ভৰোৱাই হোৱা নাই আজি এমাহে হৈ গ'ল জাননে তেনেকৈ থৈ দিছোঁ সেইকাৰণে চাগে ফোন নোসোমালে বাৰু বলচোন ব'ল ভিতৰলৈ ব'ল সেই কি যে কথাবোৰ ক আমি বেয়া নাপাওঁ কিয় বেয়া পাম আৰু এওঁ তেনেকুৱা নহয় মইতো ভালে পাম তোৰ লগত এইকেইদিন থাকিব পালে মানে কি জান সকলোবোৰ কৈয়ে দিওঁ বাৰু আমাৰ এওঁ মানে ইয়াতে ট্ৰেন্সফাৰ হৈছে কোৱাৰ্টাৰ পাব কিন্তু 2 দিনমান লাগিব তাৰ কাৰণে মানে ৰুম ভাড়া ল'ম বুলি কৈছিলে কিন্তু ৰুম ভাড়া ল'লে আকৌ মই মাইনাক লৈ পেলাই বহুত প্ৰব্লেম হয় জানানে এডজাষ্ট হ'বলৈ বৰ টাইম লাগে চব অচিনাকি মানুহ তেওঁ আমাক এৰি থৈ অফিচলৈ গুচি যায়গৈ সেইবাবে মই তোলৈ মনত পৰিল নহয় মই ভাবিছোঁ তইতো ফোনত মাতও ন আহিবি কৈ থাকোঁ আহিবই নোৱাৰোঁ সেইবাবে বোলো এইটো সুবিধা পাওঁতে তোৰ ঘৰতে 2 দিনমান থাকি যাওঁ কোৱাৰ্টাৰটো পোৱালৈকে ইয়াৰ পৰা বেছি দূৰ নহয় অফিচ ঠাইখিনি কি নাম আছিলে জানো তেওঁহে জানে টাউনত আৰু তেওঁ ইয়াৰ পৰা গাড়ী লৈ যাব পাৰিব ওচৰতে মই তোৰ লগতে থাকিম আকৌ তই বেয়া নাপালেই হ'ল আৰু ভিনদেউ ক'ত গ'ল ভিনদেউ বেয়া পাব নেকি আকৌ আমাৰ এওঁ একো বেয়া নাপায় তেওঁ চবতে এডজাষ্ট হ'ব পাৰে কিন্তু মোৰ ভাল লাগিব দেহিক লৈ ইয়াত থাকিলে মোৰ কোনো চিন্তা নাই আৰু তেওঁৰো অফিচত যাবলৈ চিন্তা নহয় নহবা নতুন এটা জেগাত ভাড়া ৰুমত মানে থৈ যাবলৈ তেওঁ অলপ অসুবিধা পায় আগৰ পৰাই তেওঁ তেনেকুৱাই জাননে চাকৰিটোৱে তেনেকুৱা অলপ বছৰৰ মানে 2-3 বছৰৰ মূৰে অ'ত ত'ত ঘূৰিয়ে ফুৰিবলগীয়া হয় একে ঠাইতে থাকিবলৈ নাপাওঁ শান্তিয়ে আৰু তেনেকৈ কোৱাৰ্টাৰটো পোৱালৈকে ভাড়া ৰুমত থাকিব লাগে যিকেইদিন থাকিব লাগে বৰ অসুবিধা হয় জাননে সেইবাবে ভাবিছোঁ তোৰ ঘৰতে থাকিম সেইবাবে গুচি আহিলোঁ আৰু বেয়া চেয়া পালেও থাকিমেই বেয়া চেয়া নাপাবি চা হে হ'ব দে ইমান একেবাৰে ক'ব নালাগে মই তই থাকিলে বেয়া নাপাওঁ নহয় কিয় বেয়া পাম ব'ল ভিতৰলৈ বলচোন আৰু মাইনাজনী ডাঙৰেই হ'ল দেখোন নেদেখাকৈ ব'লা ভিতৰলৈ ব'লা পিংকি ব'ল ভিতৰলৈ ব'ল আৰু এওঁকনো কি বুলি মাতিম নাম কাঢ়িয়ে মাতিবি আকৌ এওঁৰ নাম বিকাশ হ'ব দে বিকাশ ব'লা ভিতৰলৈ ব'লা ঠিক আছে আপোনালোক যাওকচোন মই গাড়ীখন ছাইডত লগাই থৈ আহোঁ
হেৰা গাড়ীত থকা বস্তুবোৰ নমাব লাগিছিল নেকি? তুমিতো আকৌ অফিচলৈ যাবাগৈ। হ'ব দিয়া, একো নহয়, বেগটো নমাই আনিলোঁ নহয়, বাকীবোৰ বস্তু তেনেকৈ থাকক, আকৌ নমোৱা কৰা কৰি থাকিব নালাগে। সেইটোও হয় বাৰু। যোৱা যোৱা, গাড়ীখন ঠিক কৰি পেলাই ভিতৰলৈ আহা, বৰ গৰম পৰিছে। মিনতী ব'ল ব'ল ভিতৰলৈ ব'ল, ব'ল আকৌ ভিতৰলৈ। হেৰি কোন আহিছে চাওকচোন। কোন হয়নো? মই ঠিক ধৰিব পৰা নাই। ইমান সময় বাহিৰত লগাইছা, মই ভাবিছোঁ কোনোবা আহিছে, কিন্তু কোন হয় মই ধৰিব পৰা নাই। কোননো? আপুনিতো এবাৰ ওলাই যাব পাৰে, মই ইমান সময় কথা পাতি আছোঁ বাহিৰত, আপুনি এবাৰ ওলাইও নগ'লে। এয়া মোৰ বান্ধৱী পিংকি। আপুনি যে ফোনত কথা পাতিছিলে মনত পৰা নাই? আমাৰ গাঁৱৰ হয়, মনত পৰিছেনে নাই? পৰিছে পৰিছে। আমাৰ ঘৰত আজি এনেকৈ অকস্মাত। ভালনে আপোনাৰ? ইছ ৰাম, আপুনি কৰিব নালাগে দিয়কচোন, আপোনাতকৈ সৰু হ'ব, তুমি তামা কৰিব আকৌ। হ'ব দে মিনতী। ভিনদ আচৰিত হৈছে আকৌ মোক এনেকৈ দেখা পাই। হ'ব দে, যি কয় ক'ব দে আৰু। ভিনদ ভালনে আপোনাৰ? মোৰ ভাল দিয়া, মোৰ ভাল। আহাচোন আহা, বহাহি। হ'ব দে, বহিচোন বহি। মাইনাজনী চাওঁ আকৌ দাঙি লওঁ, ইমান ডাঙৰ হ'ল। তোমাৰ নামটো কিনো? মোৰ নাম প্ৰিয়া। পিংকি, তাইৰ কিমান বয়স হ'লনো? তাইৰ 3 বছৰ হৈছে, স্কুলতো দিবলৈ হৈছে জাননে। কি যে কৰিম, এনেকৈ অ'টত ঘূৰোঁতে সঠিককৈ ক'ত স্কুলত দিম ভাবিয়ে নোপোৱা হৈছোঁ জানানে। ঘৰত থাকিবলৈও ভাল নালাগে নহয় তেওঁক এৰি পেলাই। তেওঁ অকলে চাকৰি জেগাত থাকিব, আমি বেলেগত থাকিম, ভালেই নালাগে। সেইবাবে মানে কি কৰিম ভাবিয়ে পোৱা নাই। 4 বছৰমানৰ পৰা স্কুলত দিব লাগিব আৰু। সেইটো হয় বাৰু দে, চাকৰি কৰাও ইমান সহজ কথা নহয়। আণ্টি, মাইনাজনী কি হ'ল, দুখ পাইছা নেকি? নাই আণ্টি, দুখ পোৱা নাই, মোৰ গৰমহে লাগিছে, বহুত গৰম লাগিছে। মা, মোৰ বহুত গৰম লাগিছে। তাই গৰম লাগিছে। পিংকি আছো না, বিচনাখনতে বহি মই বিচি দিম। হেৰি দিয়কচোন বিচনীখন, তাই গৰম লাগিছে বোলে। বিচনীখন দিয়কচোন, বিচি দিওঁ। হ'ব দিয়া, মই বিচি দিম দেহিজনীক। তুমি যোৱা, চাহ তাহ কিবা এটা বনোৱা গৈ আকৌ তেওঁলোকৰ কাৰণে। যোৱা, মই বিচি দিম দেই মাজনী। পিংকি তই বহচোন, তেওঁ অহা নাই যে এতিয়ালৈকে। তেওঁকো মাত আকৌ, বহিচোন ইয়াতে। কি কৰিবি আৰু, দুখীয়া মানুহ, ফেন এখনো নাই। বিচি দিম তহঁতক, গৰমত চাগে কষ্টই পাবি, সেইকাৰণে বেয়া লাগিছে মোৰ। মানে বিচনীয়ে বিচি আমি দিন কটাই আছোঁ, গম পাইছেনে? জানই দেখোন ভিনদৈ তেনেকৈ চাকৰি বাকৰি নাই, ভাল কাম এটাও বিচাৰি নাপায়, লোকৰ ঘৰত কাম কৰে, তাকো পইচাকেইটা দিবলৈও টান পায়। ফেন এখন আনিম বুলি ভাবিয়ে আছিলোঁ, আনিবহে পৰা নাই। আৰু আগতে এখন আছিলে, নথকাও নহয়, কিন্তু ফেনখন বেয়া হৈ থাকিলে। এতিয়া গৰমত চাগে তহঁতে কষ্টই পাবি। বহিচোন ইয়াতে, বিচি দিম। কিনো কথাবোৰ কৈছ, ধনী দুখীয়া বুলি কোনো কথা নাই, তহঁতৰ মনটোৱে ইমান ভাল, মনটোহে আচল কথা। আৰু গৰম ঠাণ্ডানো কি, বিচনীৰে বিচিও থাকিব পাৰিম। আগতে জানো আমি খেলাৰ দিনত গছৰ তলে তলে ঘূৰি নুফুৰোঁ? তেতিয়া জানো আমি ফেনখন লৈ ঘূৰি ফুৰোঁ? কচোন। একো নহয় দে, পাৰিম। আৰু তহঁতে আমাক লৈ ইমান চিন্তা কৰিব নালাগে, আমি তহঁত যেনেকৈ থাক তেনেকৈয়ে থাকিম দে। তহঁতে এনেই বেয়া ভাবি নাথাকিবিচোন, আমি বেয়া নাপাওঁ অকণো। তথাপিও ন পিংকি, তহঁতে এচি তলত থকা মানুহ, ইয়াত ফেনো নোহোৱাকৈ বহুত কষ্ট পাবি, সেইটোহে মোৰ বেয়া লাগিছে। হয় নেকি? তহঁতে কেনেকৈ আছ কচোন? তহঁতো মানুহ, আমিও মানুহ, তহঁতে পাৰিলে আমি জানো নোৱাৰিম? আৰু তহঁতে ইমান চিন্তা নকৰিবি বুলি কোৱা নাই জানো? চিন্তা কৰিব নালাগে। তেওঁ যদি মানে বিকাশে বেয়া পাব চাগে ন? নাপায়ো, তেওঁ তেনেকুৱা মানুহ নহয়েই, বহুত ভাল জানানে, বহুত ভাল, সকলোতে এডজাষ্ট হৈ যায়। তই কথা পাতিলে গম পাবি নহয় কেনেকুৱা, অকণো বেয়া নাপায়। তই মানে আমাক লৈ অকণো চিন্তাই কৰিব নালাগে, গম পাইছনে? যা, তোৰ নিজৰ কাম কৰগৈ, আমাৰ লগত লাগি থাকিব নালাগে। তেওঁ আহিলে আমি হাত ভৰিকেইটা ধুমগৈ, যা। ভিনদ দিয়ক, বিচনীখন মোক দিয়ক, মই বিচিম দিয়ক। আমি বিচিব পাৰোঁ নহয়, কিয় নোৱাৰিমনো? আপোনালোকৰ কিবা কাম যদি কৰি লওক, গৈ যাওক, মই ইয়াতে বহোঁ তাইক বিচি পেলাই। এওঁ আহিলে আমি হাত ভৰিকেইটা ধুমগৈ। হ'ব দে, ভিতৰলৈ সোমাই যাবি দেই, তেওঁ আহিলে। লাজ চাজ নকৰিবি আকৌ, নিজৰ নিচিনা যেনেকৈ পাৰ খাবি আৰু যেনেকৈ পাৰ থাকিবি আৰু, বেয়া চেয়াও নাপাবি। ভিতৰলৈ সোমাই যাবি, মই চাহকণ বনাওঁগৈ। হেৰি আপুনি যাওকচোন, পানীখিনি টিঙত ভৰাই দিয়কগৈ, সিহঁতে হাত ভৰি ধুব পাৰিব। হ'ব দিয়া, হ'ব দিয়া। মা, মা, এইখন কিনো? এইখন কি বিচনী বুলি কয় নেকি মা? আগতেচোন আমি কেতিয়াও দেখা নাই। বতাহ লাগিছে ন মা, ইয়াৰ পৰা বতাহ লাগে। দেহি, এখন বিচনী বুলি কয়, তুমিতো দেখাই নাই। সৰুৰ পৰা আৰু এচি তলত থাকা, আৰু ক'তনো বিচনী দেখা পাবা? আমাৰ কাকাহঁতৰ ঘৰত দেখা নাছিলে জানো? মামাহঁতৰ ঘৰত আছে দেখোন, পাহৰিলা? এখন বিচনী বুলি কয়, এখনে এনেকৈ বিচিলে বতাহ লাগে। তোমাৰ বতাহ লাগিছেনে নাই গাত?
লাগিছে মা লাগিছে, কিন্তু এইখন এনি টাইম তুমি বেছি কেনেকৈ থাকিবা? ফেন নাই দেখোন, গৰম লাগিব নহয়। তোমাৰ জানো গৰম লগা নাই মা? তেনেকৈ নক'বা, আণ্টিহঁতে শুনিলে বেয়া পাব নহয়। হ'ব দিয়া, বিচনীৰে বিচি থাকিলে গৰম নালাগে নহয়। আৰু পাপা অহাৰ পিছত হাত ভৰি ধুই আহিমগৈ, কাপোৰ কানি সলাই দিম আৰু ঠাণ্ডা লাগিব। মা হ'ব হ'ব। পাপানো ক'ত গ'ল? ইমান দেৰি কৰিছে পাপাটোৱে, কিনো কৰি আছেগৈ? আহিব ৰ'বা, পাপা বাহিৰতে আছে, কাৰোবাৰ সৈতে কথা পাতি আছে চাগে। হেৰা, কিনো কৰি আছিলা ইমান দেৰি? মই গাড়ীখন ঠিক কৰি পেলাই বাহিৰটো গোটেইটো চাই আহিলোঁ। পৰিৱেশটো বৰ ধুনীয়া লাগিছে জানানে? বাহিৰত গছ গছনিয়ে ভৰা, ইমান ভাল লাগিছে মোৰ পৰিৱেশটো। আকৌ অফিচৰ পৰাও ফোন এটা আহিলে, ফোনটো কথা পাতি থাকোঁতে দেৰি হৈ গ'ল। হাত ভৰিকেইটা ধুই লওঁগৈ নেকি, ব'লা। তাকে, তোমাক লৈ তেওঁলোকে বৰ চিন্তা কৰি আছে। মানে দুখীয়া মানুহ যে, ফেনো নাই তেনেকৈ, গৰমত তুমি পাৰিবানে নাই তাকে সুধি আছিলে। তুমি বেয়া পাবা নেকি বাৰু এনেকৈ থাকিবলৈ? তুমিনো মোক তেনেকৈ সোধা নে? তুমি কি মোক নাজানা নেকি? মই বেয়া পাম নে নাপাম সেইটো তুমিনো নাজানানে? মোক তুমি বুজিয়ে পোৱা নাই নেকি আজিলৈকে? নহয়, মই কৈছোঁ তেওঁলোকক, তথাপিও মানে গৰম বেছি যে। সেই কিছে কথাবোৰ কোৱা? তেওঁলোকে থাকিব পাৰিলে আমিও পাৰিম দিয়া, একো নহয়। মই এডজাষ্ট হৈ যাব পাৰোঁ। আৰু এটা কথা, তেওঁলোকে গৰমত কিমান কষ্ট পাই আছে হয়নে? কিমান কষ্ট কৰি আছে। হয় দিয়া, কাম এটা কৰোঁ নেকি নহ'লে? আমাৰ গাড়ীতেতো কুলাৰটোও আছে, ফেনখনো আছে, টেবুল ফেনখনো আছে, কুলাৰটোও আছে। দুইটা উলিয়াই লৈ আহোঁ নেকি? তেওঁলোকেও আৰাম পাব, আমিও ভালকৈ থাকিব পাৰিম, দেহিও পাৰিব। মই এনেও চলি যাব পাৰিম, কথা নাই। কিন্তু তেওঁলোকৰ কষ্টটো অনুভৱ কৰিহে কৈছোঁ। সেইকেইটা উলিয়াই লৈ আহোঁ নেকি? ভাল কথা মনলৈ আহিছে দেখোন তোমাৰ। ভাল আইডিয়া, যোৱা আকৌ লৈ আহা। তেওঁলোকেও অলপ আৰাম পাব ন, তেওঁলোকেও অকণ শান্তিত থাকিব পাৰিব। ইমান গৰম পৰিছে নহ'বা, ইমান কষ্টত আছে তেওঁলোকৰতো দুটা ল'ৰা ছোৱালী আছে, সিহঁত দুটাইও আৰাম পাব। যোৱা লৈ আহা, ভালেই হ'ব। মোৰ কথাটো মনলৈ অহা নাছিলে জানানে? যোৱা লৈ আহা। আৰু গাড়ীতে বিস্কুটৰ টোপোলাটো আছে, সেইটোও লৈ আহিবা। ঠিক আছে দিয়া, আনি আছোঁ। হেৰি, কি কৰিম এতিয়া বাৰু? চাহকণ বাৰু বনাইছোঁ, চেনি চাহপাত অকণমান আছিলে, চাহকণ হ'ব বাৰু, কিন্তু চাহৰ লগত দিবলৈচোন একোৱেই নাই। বিস্কুট চিস্কুট এটা লৈ আহক, গৈ যাওক, নহ'বা বেয়া লাগিব নহয় চাহকণ খালী চাহ দিবলৈ। হয় দিয়া, ময়ো তাকে ভাবিছোঁ, কি কৰিম এতিয়া বাৰু? হাততচোন পইচাই নাই, বজাৰ এটা কৰিব লাগিছিলে। একো বজাৰেই নাইকিয়া ঘৰখনত। তেওঁলোককতো এইবোৰ ক'বও নোৱাৰি। বজাৰ কৰিব লাগিব, কি কৰোঁ বাৰু? হেৰি, আপুনি যাওকচোন, যাওক, গাঁওবুঢ়া দেউতাৰ ওচৰলৈকে যাওক। গাঁওবুঢ়া দেউতাকে পইচা কেইটামান বিচাৰকগৈ, দিব যাওক। ধাৰলৈ লৈ আহকচোন কেইটামান, আনি পেলাই বজাৰ কেইটামান কৰি আনো। সেই কি কথা কৈছা? দিব জানো গাঁওবুঢ়া দেউতাই? আগৰ ধাৰখিনিয়ে দিবলৈ পৰা নাই, ধাৰখিনিয়ে মাৰিব পৰা নাই, ক'ত দিব? নিদিয়ে। কি কৰোঁ, কাক বিচাৰোঁ বাৰু? হয় দিয়ক, সেইটোও হয়। আগৰ পইচাখিনি বিচাৰি আছে, তেওঁলোকে দিব পৰা নাই। নহ'বা কাম এটা কৰক, মোৰ আঙুঠিটো আছিল নহয় সৰু, সেই সৰু আঙুঠিটোকে গাঁওবুঢ়া দেউতাৰ হাতত দি পেলাই বন্ধকত থৈ পইচা কেইটামান লৈ আহক, যাওক। নহ'বা বৰ বেয়া কথা হ'ব। সিহঁতক একো এটা খুৱাব নোৱাৰিলে, সিহঁতে ইয়াত কেইদিনমান থাকিম বুলি আহিছে। আৰু মোৰ আগৰ পৰাই বহুত মৰমৰ বান্ধৱী হয় তাইৰ ঘৰত মই সৰুৰ পৰাই ডাঙৰ হৈছোঁ। তেওঁলোকৰ মাক দেউতাক সকলোৱে মোক বহুত মৰম কৰে। তাইৰ মাক দেউতাক মানে আৰু খুৰা খুৰী বুলি মাতোঁ আমি। আমাক বহুত সহায় কৰি থৈছে, বহুত কষ্টত আমাক চাইছে, মোৰ মাহঁতক চাইছে। মই এতিয়া যদি তাই ইয়াত থাকিবলৈ আহিছে, মই যদি যাবলৈ কওঁ, পঠাই দিওঁ, বেয়া কথা নহ'ব জানো কওকচোন? কিবা এটা কৰি আপুনি পইচা কেইটামান লৈ আহক, যাওক, আঙুঠিটোকে দি পেলাই লৈ আহক। পিছত যি হয় দেখা যাব আৰু, কাৰণ সিহঁতক মই বেয়া পাব নোৱাৰোঁ, কষ্ট দিব নোৱাৰোঁ। আমি যেনেকৈ চলিলেও সিহঁতকতো তেনেকৈ খালীকৈ খুৱাব নোৱাৰোঁ। যাওক, আপুনি আঙুঠিটো মই উলিয়াই দিওঁ, লৈ যাওক, পইচা কেইটামান লৈ পেলাই বজাৰখিনি কৰি আনিব, মাছ মাংস কিবা এটাও লৈ আহিব, গম পাইছেনে নাই? যাওক, সোনকালে যাওক। হয় নেকি? ইমান দিনে আঙুঠিটো বন্ধকত নথলোঁ, এতিয়া থওঁ জানো? একো নহয়, যাওক, পিছত পইচা হ'লে উলিয়াই আনিম নহয়। গাঁওবুঢ়া দেউতাই দিব, যাওক। আপুনি এতিয়া পইচাকেইটা লৈ বজাৰখিনি কৰি আহক। সিহঁতে আহিছে, একো এটা নোখোৱালে ভাল কথা হ'ব নেকি? আপুনি যাওক, আৰু পানীখিনি ভৰাই থ'লেনে? পানীখিনি ভৰালে যদি যাওক, মই আঙুঠিটো উলিয়াই দিওঁ, চাহকণ হ'বই এতিয়া। পটককৈ বিস্কুট চিস্কুট কিবা এটা লৈ আহকগৈ, আৰু মাছ মাংসও, গম পাইছেনে? যাওক, সোনকালে যাওক, দেৰি নকৰিব। হ'ব দিয়া তেন্তে। ভাল লাগিছেনে মাজনী?
এইটো কুলাৰ বুলি কয়, ইয়াৰ পৰা বতাহ আহে। বাহিৰত যাবলৈ মন যোৱা নাই খেলিবলৈ, ইয়াতে বহি থাকিম, ইয়াতে শুম নিচিনাই লাগি আছে মাহী। মিনতি, তইনো এইটো কিয় ইয়াত লগাই দিব লাগে বাৰু কচোন? এতিয়া সিহঁতৰ এইবোৰ অভ্যাস কৰিবলৈ মোৰ মন নাই জাননে। ভালেই হৈছে বাৰু, তহঁতে নহবা কষ্টও পাবি, কিন্তু মানে হ'ব দে, তই অলপ কথাবোৰ বেছিয়ে চিন্তা কৰ। একো নহয় দে, তহঁতেও অলপ আৰামত থাকিব লাগে দেচোন, ইমান কষ্টত থাক, সেইবাবেহে তেওঁ ভাবি পেলাই লগাই দিলে আৰু, সেইটোনো কি ডাঙৰ কথা, একো নহয় দে। হ'ব দে, তোক আৰু বলে পাৰিম নে? আগৰ পৰাই নোৱাৰোঁ দেখোন। আৰু দেহি ক'ত গ'ল? তাই টোপনি গ'ল নেকি? অঁ, তাই টোপনি গ'ল, সেইখন বিচনাতে শুৱাই থৈ আহিছোঁ। ইয়ালৈকে লৈ আহিব পাৰিলি হয়, তাত গৰমত শুৱাতকৈ ইয়াতে বতাহত শুব পাৰিলে হয়। নহয়, এই টেবুল ফেনখন তাত লগাই থৈ গৈছে নহয়, সেই টেবুল ফেনখনৰ তলতে তাইক শুৱাই থৈ আহিছোঁ, টোপনি গ'ল। ভালেই হৈছে দে, তোৰ সঁচাকৈ ভাগ্যখন বৰ ভালো। তই ইমান ভাল এজন মানুহ পাইছ আৰু ইমান সুখত থাকিব পাৰিছ। মোৰো বেয়া নহয় পিছে, ভিনদেউ বহুত ভাল, দেখিছই নহয়, বহুত ভাল, মোৰ সকলোবোৰ কথাই শুনে। আমাৰ ঘৰতো তেনেকৈ কাজিয়া পেচাল একো নাই, বহুত মৰম কৰে আমাক, কিন্তু তেওঁ সামৰ্থ্য নাই যে তেনেকৈ দিবলৈ কাৰণে, সেইবাবে মোৰ ল'ৰা ছোৱালীকেইটাই বৰ কষ্ট পাইছে। সেইবাবে মনটো কেতিয়াবা বৰ দুখ লাগে। পিংকি, তোক মনৰ কথাবোৰ কৈছোঁ আকৌ, তই এই বুলি নাভাবিবি যে তহঁত অহাৰ কাৰণে মই কৈছোঁ বুলি। কাৰোবাকতো ক'বলৈ মন যায়, সেইবাবেহে কৈছোঁ, তই আকৌ ভুল নুবুজিবি দেই। তহঁত অহাৰ কাৰণে মোৰ বৰ ভাল লাগিছে। হ'ব দে, মই কিবা এটা বনাওঁগৈ, ভাত খোৱা সময় হ'ল নহয়, ভোক লাগিছে চাগে ন তহঁতৰ? আৰু বিকাশ কিমান সময়ত আহিবনো অফিচৰ পৰা? তেওঁতো আহি ভাত খাবহি চাগে। তোৰ কিবা কথাত জানো মই কেতিয়াবা বেয়া পাইছোঁ কচোন? সেই সৰুৰ পৰাই তইচোন মোক জান, মই কিয় বেয়া পাম বাৰু? আৰু তোৰো ভাগ্যখন একো বেয়া নহয় দে, ভালেই, ভিনদেউ বহুত ভাল, টকা পইচাই সকলো নহয় নহয়, তোক বহুত সুখত ৰাখিছে দে, এনেকৈ নাভাবিবি। আৰু তেওঁ আহি পাবহি চাগে অলপ পিছতে, আজি অফিচৰ মানে জইনিং যে, আৰু কাগজ পাতিবোৰো চেক কৰিব, কিবা কিবি এইবিলাক নিয়ম নীতি আছে, কিন্তু ডিউটি বেছি টাইমলৈকে নহয়, আজি সোনকালে গুচি আহিব। ভাত খাবহি চাগে, যাওঁতে খাই গ'লেও আহি পেলাই মানে তেওঁ কেইটামান হ'লেও খায়। আছেনে? নাথাকিলেও কথা নাই, তেওঁ ইমান আপত্তি নাই বাৰু। আছে, মই কিবা এটা লগতে বনাই দিম আৰু। হ'ব দে, তই চিন্তা নকৰিবি। হ'ব দে, তুমি আহি পালাহি? অঁ, আহি পালোহি দিয়া। মাজনী, বাবা, তোমালোকে এয়া মোনাটো লৈ যোৱাচোন, ইয়াতে কল, আপেল, কমলা এনেকৈ ফল ফলহা অলপ আছে, খোৱা, গৈ যোৱা, লৈ যোৱা। কি? আমি আজি আপেল খাম, কিমান দিন খোৱা নাই। দিয়া মহা, দিয়া। লোৱা। কিয়নো আনিব লাগে এইবোৰ, নানা হৈও হয়। মা, তুমি কি কৈছা এইবোৰ? ইমান ভাল লাগে আপেল কল কমলা খাই। মহা ভালে কৰিছে, খাই ইমান ভাল লাগে, মই খাম কৈ দিয়া। ব'ল দাদা, ব'ল। একো নহয় দিয়ক, সিহঁতে খাব পাৰিব আকৌ, অফিচৰ পৰা আহোঁতে ৰাস্তাতে পালোঁ, আৰু ভাল দেখি পেলাই সকলোবোৰ লৈ আহিলোঁ। খাওক দিয়ক, ল'ৰা ছোৱালী মানুহ ফল ফলহা খাব লাগে, ভাল, একো নহয়। বাৰু পিংকি, তই যাচোন, তেওঁক হাতমুখকেইটা ধুবলৈ পানীখিনি ঠিক কৰি দেগৈ, মই ভাতকেইটা যোগাৰ কৰি দিওঁগৈ তেওঁলৈ। ভাত আছে বাৰু, কিবা এটা পটককৈ বনাই পেলাই মই ভাতকেইটা যোগাৰ কৰি দিওঁগৈ। তই যা, তেওঁক কাপোৰ কানি সলাই হাতমুখকেইটা ধুবলৈ দেগৈ আকৌ। হ'ব দে মিনতি, হেৰা ব'লা, হাতমুখকেইটা ধুই কাপোৰ কানি সলাই ল'বা ব'লা। অঁ, ব'লা। ভিনদেউ অহা নাই নেকি কামৰ পৰা? নাই হোৱা, তেওঁ এতিয়া নাহে নহয়, দেৰি হ'ব, সন্ধিয়া আগেহে পায়হি। লোকৰ ঘৰৰ কাম যে, সন্ধিয়া নোহোৱালৈকে নপঠায়ে। বাৰু আপুনি যাওকচোন, হাত মুখ ধুই লওক, মই ভাতকেইটা দি আছোঁ। হেৰা, ভালে কৰিলা, ফল ফলহাখিনি লৈ আহিলা। সিহঁতে খাবলৈ নাপায়, বেয়াও লাগে, কিমান ফূৰ্তি পাইছে ন ল'ৰা ছোৱালীকেইটাই। ভালে কৰিলা। কাম এটাও কৰিবা নেকি? তাকেতো, সেইবাবেতো লৈ আহিছোঁ আকৌ। বাৰু, কিনো কাম কোৱা আকৌ। মানে কি জানা, কালিৰে অফিচৰ পৰা আহোঁতে ইহঁত দুটালৈ ভাল কাপোৰ এযোৰ লৈ আহিবা নেকি, আৰু পাৰিলে ঘৰৰ বজাৰ অলপো কৰি আনিবা, বুজিছানে? কাৰণ এতিয়া আমি ইয়াত থকাটো আজি 3 দিনেই হৈ গ'ল, আৰু বা কেইদিন থাকিব লাগে কোনো ঠিক নাই, আৰু বেয়াও লাগে, সিহঁতৰ ওপৰত বোজা নিচিনা হোৱা নিচিনা হৈছে। এনেও টকা পইচাৰ অলপ অভাৱ, সেইবাবে ভাবিছিলোঁ ঘৰৰ মানে ৰাচন পাতি অলপ বজাৰ কৰি আনিবা নেকি তুমি? তাকেও, ময়ো কথাটো নভবা নহয়, কালিলৈ সৰহকৈ বজাৰ কৰি লৈ আহিম দিয়া, আৰু সিহঁতলৈ কাপোৰো লৈ আহিম। তুমি ঠিকেই ভাবিছা, মই ভাবিছিলোঁ আজি বজাৰ কৰি আনিম বুলি, তথাপিও বোলো আকৌ বেয়া চেও পাব পাৰে ন, সেইবাবে নকৰিলোঁ আৰু। কালিলৈ চাউল দালি অলপ তেনেকৈ সৰহকৈ বজাৰ কৰি লৈ আহিম দিয়া।
বেয়া পালেও মই বুজাই দিম নহয়, বেয়াটো পাবই। এতিয়া আপেলখিনি আনোতে কলখিনি আনোতে কেনেকৈ কৈছে, তাই আনাটো কেতিয়াও নিবিচাৰে। সিহঁতে কষ্ট কৰি হ'লেও আমাক খুৱাবই, মই জানো। তাই তেনেকুৱাই, মাক বাপেকো আগতে তাই তেনেকুৱাই আছিলে, যিমান কষ্ট হ'লেও কেতিয়াও নেদেখায়। তাই নিজেই নাখায়ো আনক খুৱাব। কিন্তু আমাৰো বেয়া লাগে দিয়াচোন। এতিয়া কোৱাৰ্টাৰটো হোৱালৈকে আমি ইয়াতে থাকিম বুলি ভাবিছোঁ যেতিয়া বজাৰ চজাৰ অলপ কৰি আনিলে ভাল পাব ন। আৰু এনেও কষ্ট দি মানুহক ভাল নালাগে নহয়। হয় দিয়া, তুমি ঠিকে কৈছা। মই কালিলৈকে সৰহকৈ বজাৰ কৰি লৈ আহিম, আৰু মাছ মাংস কণী এনেকৈ অলপ লৈ আহিম। ঠিক আছে দিয়া, ব'লা এতিয়া হাত মুখিটা ধুই লোৱাগৈ। ব'লা ব'লা। পিংকি ৰচোন ৰ, এইকেইটা নভৰালি দেখোন। পিংকি যাবলৈ ওলালি দেখোন, চব বস্তু গাড়ীত সোমোৱালি, কিন্তু এই কুলাৰটো আৰু ফেনখনচোন থাকিলেই সোমোৱাবলৈ। পাহৰিলি মানে সেইকেইটা? ৰ মই উলিয়াই আনোগৈ। ৰ নাই পাহৰাও, নাই পাহৰা, ৰ আনিব নালাগে। সেইকেইটা থাকক, সেইকেইটা ইয়াতে থাকক। তহঁতে ব্যৱহাৰ কৰিবি, আমি নতুনকৈ কিনি ল'ম বাৰু। তহঁতে এনেও ইমান কষ্টত আছ, মই সেইকেইটা মোৰ ফালৰ পৰা গিফ্ট দিলোঁ, গম পাইছনে? আনিব নালাগে। কি তই এইবোৰ কি কৈছ? তই আৰু কিমান কৰিবি আমাৰ কাৰণেও পিংকি? নালাগে অ' নালাগে, লৈ যা, নালাগে। তই সেই অহা দিনাখনৰ পৰাই কেইদিননো থাকিলি, কিমান বজাৰে সমাৰে কাপোৰে কানিয়ে কিমানবোৰ কিনিছ। চাচোন, মাজনীয়ে ফ্ৰকটো নোখোলাই হ'ল, ইমান ভাল পাইছে। ইমান দামী কাপোৰ তেনেকৈ পিন্ধিবলৈ নাপায় দেচোন। তই ইমান দামী কাপোৰ কিনি দিছ, আৰু গোটেই চাউল দালি কিমানবোৰ বজাৰ কৰিছ। আমি নালাগে বুলি কোৱাৰ পিছতো কৰিছ। ইমানবোৰ কৰাৰ পাছত আকৌ এইকেইটা থৈ যাব বিচাৰিছ। নালাগে নালাগে পিংকি, লৈ যা। এনেকৈ এই কুলাৰটোতো বহুত দাম হ'ব ন, ফেনখনোতো দাম আছে। নালাগে নালাগে, লৈ যাও। নালাগে, এইবোৰ থ'ব নালাগে। একো নহয় অ' ভিনদেউ, একো নহয়, মোৰ ফালৰ পৰাহে গিফ্ট দিছোঁ, একো নহয়। আমি যে ইমান দিন আহি ডিষ্টাৰ্ব দিলোঁহি, আজি এসপ্তাহে ধৰি, তেতিয়াতো আপোনালোকে বেয়া পোৱা নাই। এতিয়া আমি কিবা এটা কৰিব বিচাৰিছোঁ, সেইটোত ইমান বেয়া পাবলগীয়ানো কি কথাটো হ'ল? একো নহয়, এইকেইটা থাকক। মাজনীহঁতেও ভাল পাইছে যেতিয়া সিহঁতেও আৰাম পাব অকণমান, নালাগে থাকক ইয়াতে। মিনতী তয়ো যা, আৰু কথাবোৰ বৰ বেছিকৈ ভাব, কৈ থাকোঁ নহয় মই। ইমানকৈ চিন্তা কৰিব নালাগে নহয়, ময়ে থৈছোঁ বা এওঁ জানে ন, নাজানাকেতো থোৱা নাই নহয়। একো নহয়, ইয়াতে থাকক, তহঁতে ব্যৱহাৰ কৰিবি সেইকেইটা। মাহী মহা, তোমালোক ইমান ভাল, মোকো ইমান ধুনীয়া কাপোৰ দিছা, আৰু দাদাকো দিছা, আৰু এতিয়া ফেনখনো তোমালোকে লৈ নোযোৱা, আৰু এইটো কি কুলা নে কি সেইটোও লৈ নোযোৱা। তোমালোক বহুত ভাল মাহী, বহুত ভাল। থাকা না, আজি যাব নালাগে দিয়া, থাকা না, ভণ্টিকো নিব নালাগে, আজি থাকা না মাহী। যাবি বুলি গম পাই তাই তেতিয়াৰ পৰাই আমনি কৰি আছে। তহঁত থকাৰ কাৰণে তাই বৰ ভাল পাইছিলে জাননে পিংকি, বহুত ভাল পাইছিলে। ভনীয়েকৰ লগতো খেলিব পাৰিছিলে যে। মাজনী আমি আহি থাকিম নহয়, এতিয়াতো তোমালোকৰ ঘৰৰ ওচৰতে থাকিম, বেছি দূৰ নহয় নহয়। তোমালোকেও মন গ'লে যাবা, আৰু আমিও আহি থাকিম। আৰু এতিয়া নগ'লে নহ'ব নহয়, মহাৰ অফিচ আছে, ডিউটি আছে, যাবই লাগিব। তোমালোক গৈ থাকিবা দেই। মিনতী কালিলৈ ভিনদক পঠাই দিবি আকৌ অফিচলৈ, কথাটো পাহৰি নাযাবি আকৌ। তেওঁ আকৌ কথা পাতি থৈ আহিছে নহয় অফিচত। ভিনদ কালিলৈ অফিচলৈ যাব দেই। ভিনদেউ যাব কালিলৈ। মই ছাৰৰ লগত কথা পাতিছোঁ, ভাল পোষ্ট এটা আছে বুলি কৈছে। আপোনাৰ যিমানখিনি কাগজ পাতি আছে গোটেইখিনি লগত লৈ যাব। যেন তেনে চাকৰিটো পালে আপোনাৰো সুবিধা হ'ব। মই কালি কথা পাতিছোঁৱেই, কালিলৈ সেইকাৰণে মাতিছে। মই আজি গৈ সকলোবোৰ ঠিক ঠাক কৰি লওঁ, ৰুম চুমো ঠিক ঠাক কৰি লওঁ। কোৱাৰ্টাৰটো আমাৰ অফিচৰ লগতে বাৰু, তাতে গৈ সোমাবগৈ। ফোন কৰিব, নাম্বাৰটো দিছোঁৱেই, ফোন কৰিব। আৰু আপোনাৰ মোবাইলটোত মই ৰিচাৰ্জটো ভৰাই দিছোঁ। ৰিচাৰ্জ নাছিলে কাৰণেতো আমি আহোঁতেও আপোনালোকক যোগাযোগ কৰিব পৰা নাছিলোঁ, ফোন কৰিব পৰা নাছিলোঁ। এতিয়া ৰিচাৰ্জটো ভৰাই দিছোঁ, আপোনাৰ মোবাইলত ফোন সোমাব। কালিলৈ যাওঁতে ফোন এটা কৰিব মোলৈ। কি ৰিচাৰ্জো ভৰাই দিছে? তাতেনো কি হ'ল? ভিনদ আকৌ অফিচলৈ যাওঁতে চিনি নাপাব নহয়, কণ্টেক্ট কৰিলেহে চিনি পাব। ফোনটো কৰিব দিবি আকৌ, ফোনটো নকৰাকৈ গ'লে চিনি কেনেকৈনো পাব? হওক দে পিংকি, তহঁতৰ এইবোৰ উপকাৰ জীৱনত কেতিয়াও নাপাহৰোঁ। যদি ভগৱানে কৰিলে কেনেবাকৈ তেওঁ কাম এটাত সোমাই ল'ব পাৰে, তোৰ সকলোবোৰ ধাৰ পৰিশোধ কৰি দিব পাৰিলে। কি কথা কৈছ তই এইবোৰ? মই এতিয়া তোক মানে ধাৰহে দিলোঁ ন? কি যে কথাবোৰ কওঁ নহয়, মৰম বুজিয়ে নোপোৱা হ'লি নেকি তই? সৰুৰ পৰাই তোৰ লগতে ডাঙৰ হৈছোঁ। বৰ্তা বৰমাহঁতেও মোক কিমান মৰম কৰিছিলে। তহঁতৰ ঘৰতেই বেছিভাগ থাকোঁগৈ। কিমান মৰম কৰ তই নিজৰ বায়েক হিচাপে, নিজৰ বায়েকৰ নিচিনা মৰম কৰ। কিমান ভুল পথে গ'লেও কিমান বুজাও, কিমান মোৰ লগত থাকিলি তই। এতিয়া মই তোৰ কাৰণে এইখিনিও কৰিব নোৱাৰিমনে? কি যে কথাবোৰ কওঁ নহয়।
হ'ব দে, বেয়া নাপাবি, দুখতেহে ক'লোঁ। তহঁতে আমাৰ কাৰণে ইমান কৰিছ, আমিচোন একোৱে কৰিব নোৱাৰিলোঁ, মাইনাজনীক কিবা এটা দিবও নোৱাৰিলোঁ, মনটো বেয়া লাগে দেচোন। হ'ব দে, একো নালাগে, আৰু তহঁতে গৈ থাকিবি মোৰ ৰুমলৈ, মানে কোৱাৰ্টাৰলৈ। তাতে এতিয়া থাকিমেই যেতিয়া, কিমান বছৰ থাকোঁ ঠিক নাই, এতিয়া এখন ঘৰৰ নিচিনাই হ'ব, তাতে যাবি দেই, নোযোৱা নকৰিবি কিন্তু, যাবি। আৰু ভিনদক কালিলৈ ভালকৈ অফিচলৈ পঠাই দিবি, তাতে ভিনদেউ ভাত পানী খাই কৰি আহিব দেই। অঁ ভিনদেউ যাব, কিন্তু মই অফিচতে থাকিম, ফোন কৰিব তথাপিও যাব। অঁ যাম দিয়া, যাম। কিমান সময়ত যাব লাগিবনো? টাইমটো 10টামান বজাত পোৱাকৈ যাব। খালি যেতিয়াৰ পৰা জইনিং কৰে চাকৰিটোতো হোৱাটো হ'বই, কাৰণ মই ছাৰৰ সৈতে যেতিয়া কথা পাতিছোঁ, ছাৰে কৈছে পোষ্ট আছে বুলি। আৰু জইনিং যেতিয়াৰ পৰা হ'ব তেতিয়া টাইমতে যাব, কালিলৈ 10টামান বজাত যাব, খালি ডকুমেণ্টখিনি লৈ যাব লগত। হ'ব দিয়া। কেনেকৈ যে ধন্যবাদ দিম ভাবিয়ে পোৱা নাই। এওঁৰ কথা যে অফিচত পাতিলে আপুনি, সঁচাকৈ বহুত ভাল লাগিছে মনটো। কিবা এটা কৰিব পাৰিলে ঘৰখনৰো আমাৰ বহুত সহায় হ'ব, সেইবোৰ উপকাৰ জীৱনত আমি নাপাহৰোঁ। পিংকি, সঁচাকৈ কি বুলিনো ধন্যবাদ দিম তহঁতক। হ'ব দে, ইমানকৈ কৈ থাকিব নালাগে, একো আমি ডাঙৰ কামটো কৰা নাই। অফিচত পোষ্ট আছে, তেওঁ কথা পাতিছে ভিনদেউৰ কাৰণে, আৰু সেইটোনো কি ডাঙৰ কথা। ভিনদেউৰ যদি চাৰ্টিফিকেট নাথাকিলে হয় তেতিয়া, এতিয়া চাৰ্টিফিকেট আছে বা পঢ়ি থৈছে যেতিয়া সুবিধাটো পাবই, একো ডাঙৰ কথা নহয় দে সেইটো। আৰু তোৰ কাৰণে সেইখিনি কৰিব নোৱাৰিম নে বাৰু? খালি ভিনদেউক সময়মতে পঠাই দিবি কালিলৈ। হ'ব দে, এতিয়া আমি গৈ থাকোঁ, দেৰি হ'ব নহ'বা। আমাক আকৌ ৰুমত থৈ পেলাই তেওঁ আকৌ অফিচত যাব লাগিব নহয়, আমি গৈ থাকোঁ দে। মাজনী যাওঁ দেই, মাহঁতৰ লগত যাবা দেই আমাৰ ঘৰত। হ'ব মাহী। ছাৰ, কথা এটা আছিলে। ভিনদেউ, মই আপোনাক কিমান বাৰ কৈছোঁ মোক ছাৰ বুলি নামাতিব। আপুনি সেই প্ৰথম জইনিং কৰাৰ পৰাই মই আপোনাক কৈ আছোঁ, কথাটো আপুনি নসলালে আৰু ন? কেনেকৈনো সলাওঁ? আপুনি মোৰ ছাৰে আকৌ। মই নাম কাঢ়ি মাতিব নোৱাৰোঁ নহয়, সেনেও আপুনি মোৰ কাৰণে ভগৱান হয়। আপুনি মোৰ জীৱনটো সলাই পেলালে, ইমানখিনি সুবিধা দিলে, এতিয়া আৰু মই নাম কাঢ়ি মাতিব নোৱাৰোঁ মোৰ ভগৱানজনক। আপুনি মোৰ কাৰণে ভগৱান হৈ আহিছে। হে ভিনদেউ, কিনো কথাবোৰ কয়? মই একো ভগৱান নহয়, আপোনাক ছাৰৰ সৈতে চিনাকি কৰাই দিছোঁ, কথা পাতি দিছোঁ, সেইটোনো মই ইমান ডাঙৰ কামটো কৰিলোঁ নে? আপোনাৰ কোৱালিফিকেশ্যন আছে, আপোনাৰ কাগজ পাতি চাইহে তেওঁ আপোনাক চাকৰিটো দিছে। মই ভগৱান নহয়, আপুনি মোক ছাৰ বুলি নামাতিলেও হ'ব। আপুনি যদি মোক সুযোগটো নিদিলে হয়, মোৰ কথা নাপাতিলে হয়, মোক এইখিনি সুবিধা নিদিলে হয়, মোৰ চাৰ্টিফিকেটখিনি লৈনো মই ইমান দিন কি কৰি আছিলোঁ? আৰু ইমানো মই একে MA BA পাছ কৰি থকা নাই নহয়, যেন তেনে হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰি থৈছোঁ। সেইখিনি চাৰ্টিফিকেটনো আপুনি যদি মোক সহায় নকৰাকৈ মই ক'ত কিডাল কৰিব পাৰিলোঁ হয়? আৰু এনেও আপুনি মোৰ ছিনিয়ৰ হয়, মই ছাৰ বুলি মাতিমেই, আপুনি মোক সলাব নোৱাৰে। হ'ব ভিনদেউ, হ'ব, আপোনাক আৰু বলে নোৱাৰিছোঁ। কওকচোন কি কথা আছিলে? মানে মই ইয়াত জইনিং কৰা এতিয়া বহুত কিমাহে হ'ল, বহুতখিনি পইচাও পালোঁ, ঘৰৰো বহুতখিনি কাম কৰিব পাৰিছোঁ, কিন্তু যোনে মোক সহায় কৰি দিলে, ইমানখিনি উপকাৰ কৰিলে, তেওঁলোককে মই একো এটা কৰিব পৰা নাই, তেওঁলোককে মই একো এটা খুৱাব পৰা নাই। সেইবাবে ভাবিছিলোঁ আজি আপোনালোকক আমাৰ ঘৰলৈ নিমন্ত্ৰণ দিম। এনেই যোৱা আৰু এতিয়া মোৰ নিজৰ দৰমহাৰে মই আপোনালোকক খুওৱা বহুত পাৰ্থক্য। মই সেইখিনি কৰিব বিচাৰোঁ আপোনালোকৰ কাৰণে, প্লিজ না নকৰিব। আপুনি আজি আমাৰ ঘৰলৈ গোটেইকেইজন যাব, মানে সেইটো ফোনতো ক'ব পাৰিলোঁ হয়, তথাপিও বোলো লগ পাই ক'ম। মিনতীয়ে চাগে ফোন কৰিব, তথাপিও আপোনালোকে নাযাওঁ বুলি নক'ব, কিন্তু গ'লে মই বহুত সুখী হ'ম। বহুতখিনি সহায় কৰিছে আপুনি, আপোনাৰ কাৰণে মোৰ জীৱনটো সলনি হৈ গ'ল। মই মোৰ ল'ৰা ছোৱালীকেইটাক সুখত ৰাখিব পাৰিছোঁ, মোৰ ঘৰখন মই ভাল কৰিব পাৰিছোঁ, তেওঁলোকৰ দুখবোৰ মই দূৰ কৰিব পাৰিছোঁ, একমাত্ৰ আপোনাৰ কাৰণে। না নকৰিব। সেইটোনো কি কথা আৰু, আমিচোন গৈয়ে থাকোঁ, কিমান দিন থাকিও আহিলোঁ, আৰু মাজে মাজেতো গৈ থকা হয়, খায়ে থাকোঁ দেখোন, সেইটোনো আৰু এক্সট্ৰাকৈ মাতিব লাগেনে বাৰু? আৰু এনেও আপুনি মোক ইমানকৈ ধন্যবাদ জনাই থাকিব নালাগে, আপোনাৰ নিজৰ কামৰ দক্ষতাৰ ওপৰত আপুনি ইমানখিনি ইনকাম কৰিব পাৰিছে বা ইমানখিনি কৰিব পাৰিছে। আপুনি জইনিং যেতিয়াৰ পৰা কৰিছে, ছাৰে আপোনাৰ কথা কৈয়ে থাকে, আপোনাৰ কামত তেওঁলোক বহুত সন্তুষ্ট হৈছে, আপুনি ইমান চিনচিয়াৰকৈ কামবোৰ কৰে, সকলোৱে বহুত ভাল পাইছে। অকল খালি কামতে মনোযোগ দি থাকে, বাকী বাহিৰা একো কথা চথা পাতি নাথাকে, সময় নষ্ট নকৰে, আপোনাক সকলোৱে বহুত ভাল পাইছে। অতি সোনকালে চাগে আপোনাৰ প্ৰমোশ্যনো হ'ব, গম পাইছে? কি প্ৰমোশ্যন হ'ব মোৰ? সঁচাকৈ সেইবোৰ সকলোবোৰ আপোনাৰ কাৰণে।
একো মোৰ কাৰণে নহয়, এইবোৰ আপোনাৰ কামৰ কাৰণে। আপুনি কাম ভালকৈ কৰিছে, আপোনাৰ প্ৰমোশ্যন হ'ব। বাৰু মই ছাৰৰ কেবিনত যাওঁ, কাম এটা আছে, আপুনিও কামত লাগক। ঠিক আছে ঠিক আছে, আজি নোযোৱা নকৰিব কিন্তু দেই। হ'ব বাৰু যাম। এনেও পিংকীয়ে তালৈ গৈ ভালে পায়, ৰুমত অকলে অকলে থাকে যে। দুইজনী বান্ধৱী যেতিয়াও লগ পালে ভালে পায়। যাম বাৰু সন্ধিয়া সময়ত। ঠিক আছে, হ'ব হ'ব।